বন্ধু বান্ধৱীসকল সকলোকে শুভ দুপৰীয়া জনালোঁ। ভাত বনোৱা আৰম্ভ কৰিলেনে? খালে আপোনালোকে? 1টা বাজিয়ে গ'ল। মোৰো দোকান আছে, হাজবেণ্ডৰ দোকান ঘৰতে, তেখেত বজাৰলৈ গৈছে, মই দোকান বন্ধ কৰিলোঁ। অকণমান থাকিলোঁ, 11টাৰ পৰা থাকিলোঁ, থাকি বন্ধ কৰি আহি এয়া ভাত বনোৱা আৰম্ভ কৰিছোঁ। ৰ'ব, কাচকল আজি এনেকৈ কাটিছোঁ। কাচকল এনেকৈ দীঘল দীঘলকৈ কাটি এনেকৈ ভাজি বনাম। এনেকৈ খাবও ভাল লাগে। গোল গোলকৈ কাটিও ভাজি বনাই খালেও ভাল লাগে, এনেকৈও এটা ভাল লাগে। আপোনালোকে কি কৰিছে? ভাত পানী খালেনে? বনাই আছে? আজি গৰমটো অলপ কম। ৰাতিপুৱা বৰষুণো হৈছিল নহয় অকণমান। এই গৰমটো অলপ কমি আছে। আপোনালোকৰ ফালে গৰম কেনেকুৱা? বৰষুণ চৰষুণ বেছিকৈ দি আছে নেকি? ঠিক আছে দিয়ক, আপোনালোকে বনাওক, ময়ো এতিয়া বনাব আহিছোঁহে মাত্ৰ। এইখিনি ভেন্দি টেঙা দিম, কলটো ভাজা হ'লে দালি বইল কৰি থৈ দিছোঁ প্ৰেছাৰ কুকাৰত, তেলনি মাৰিম আৰু ভাত আৰু পকা আম কাটি ল'ম লগত। পকা আমটো ভালেই পাওঁ খাই।